এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই ৰেচিপিৰ আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাৰ পৰা দেখিছে ৰাতিপুৱাটো মানে মোৰ বহুত হেক্টিক হৈ যায়। চ' ৰাতিপুৱা জল্দি মই সেইকাৰণে এইকেইদিন ব্লগ বনাব পৰা নাছিলোঁ, কিন্তু মই ভাবিলোঁ বনাওঁ আৰু আজি তো যেন তেন ৰাতিপুৱা মেনেজ কৰি বনাইছোঁ। ৰাতিপুৱা প্ৰথমে উঠি মেডিটেশ্যন মানে ফ্ৰেছ হৈ ল'লোঁ আৰু তাৰপাছত মেডিটেশ্যন য়োগা কৰিলোঁ। তাৰপৰা দেখিছে আৰু ব্ৰেকফাষ্ট বনাই মেলি ৰেডি টিফিন ৰেডি কৰি মেলি তাইকো উলিয়াই খুৱাই বৈ এতিয়া মানে মই ওলাই লৈছোঁ পটাপট জল্দি কৰিবলগীয়া হয়। তেনেকৈ ৰাতিপুৱাটো বহুত বেছি মানে গম পাইছে। স্কুলৰ কাৰণে এনেই বন্ধ থাকিলে মই বিৰাট ভাল পাওঁ, বন্ধ থাকিলে ইমান মেনেজ কৰিব নালাগে। তো আজি খোলা আছে, চ' যাওঁ। আৰু আজি বহুত দিন এইকেইদিনত মানে বতৰটো ডাৱৰীয়া যে ৰাতিপুৱা উঠাও দেৰি হৈ গৈছিলে মানে। তো আজি স্কুল আছে ৰাতিপুৱা, তেওঁ মানে অকণমান লেটেই হৈ গ'ল আৰু 6টামান বাজিলে আজি উঠি যাওঁতে। তো মানে 6টা বজাত উঠিলে মোৰ কাৰণে আজিকালি মানে বহুত বেছি দেৰিয়ে হৈছে। তো 6টাত মানে য়োগা কৰোঁ যে, য়োগা আৰু মেডিটেশ্যন কৰা হয় যে, সেইটো কাৰণে। তো এতিয়া যাওঁ দেই, দেৰি হৈছে। আৰু আমি মানে টমটমত যাওঁ যে, টমটম আহিব এতিয়া। আৰু মই কিবা এটা খাই লওঁ নিয়ে কথা পাতিছে। লাৰ্ণিং টু কিডছ হাউচ গৈছোঁ আমি। কৈ দিয়া মাকত যাব পাৰ্চিতাহঁতৰ আমৈ যাব। ৰ'দটো দিছে পুৰা মেলক পাৰ্চিতা আমৈ যাব। তাৰপৰা আমি স্কুল গৈ লগ পাম। বাই বাই। I love you, bye bye. ভাল পাওঁ আকৌ সেইকাৰণে নাই আৰু চকলেট বিস্কুট নানো, ৰাতি খাব যে। অ'কে, এয়া পাই গ'লোহি আমি স্কুলত ভৰালোঁ। এতিয়া এনেই টাউনখন অৰ্চিতাৰ মাকে আৰু মই ঘূৰি ফুৰিছোঁ। স্কুলৰ পৰা আহি পালোহি এতিয়া। এইমাত্ৰ ইমান ভাগৰ জগৰ আহিছোঁ নহয়। আজি বাৰু বতৰটো অকণ ভালে আছিলে, কিন্তু এইকেইদিন বৰষুণ, আজি বৰষুণ নাই, কিন্তু অকণমান গৰম পৰিছে। কিন্তু এইকেইদিন তাৰপিছৰ পৰা চাগে পূৰা বৰষুণ। আজি এনেই আমি ইফাল গ'লোঁ। তাৰপিছতে বজাৰ অলপ কৰিবলৈ গৈছিলোঁ, কিন্তু ইমান পচন্দ নহ'ল, মই নানিলোঁ বাৰু। বাকীসকলে বজাৰ কৰিলে অলপ। তো আহিলোঁ, এতিয়া আহি পেলাই ফ্ৰেছ হৈ লওঁ, তাৰপৰা ভাত পানী খাওঁ আৰু আপোনালোকক লগ পাই থাকোঁ। খাই বৈ আজৰি হৈ এতিয়া বহি আছোঁ। আৰু এই মানে ইমান উৎপাত কৰিছে, শুবলৈ কৈছোঁ নুশুৱে। কাইলৈতো বন্ধই, তো নুশু বুলি মই একো কৰা নাই মানে। হ'লেও দেৰিকৈ অকণ শুব। মানে ইভাগে কি হয় মানে দেৰিকৈ যদি শুই দিয়ে তেতিয়া দেৰিকৈ উঠে, আকৌ ৰাতি দেৰিকৈ শুৱা হয়। তো কাইলৈতো বন্ধ, তো দেৰিকৈ শুলেও ৰাতিপুৱা দেৰিকৈ উঠিলে একো প্ৰব্লেম নাই। চ' নাই যি কওঁ কৰি থাক ধৰিছোঁ। এতিয়া মানে 2টা বাজি গ'ল আৰু 2:30মান বাজিব হ'ল। তো এনেকৈ খাই বৈ আজৰি হৈ আমি দুইজনী এনেই বহি আছোঁ। তাই ৰং কৰি আছে, মই ফেনৰ তলত বহি তাইক চাই আছোঁ। গান গাই আছে, সেইবোৰকে কৰি আছোঁ আৰু মাকে জীয়েকে কি কৰিম আৰু। এতিয়া মানে আজৰি হৈ যায় ন, একো কামো নাথাকে। পেট বিষাইছে নে বেবি? ডক্টৰৰ ওচৰৰ পৰা ঘূৰি আহোঁতে শুইয়ে গ'ল বেচেৰি। জ্বৰটো ভাল পাইছা নাই বেটি? ৱাও, পাৰিছে মোৰ নিচিনা ক'লে। এই মোৰ ভাল আছে।
মোবাইল চা পাইছা নাই নাই পোৱা মই বেটিক ভাত খাবা আজি খিচিৰি দিছোঁ দেই চুলিত এল'ভেৰা লগাই থৈছোঁ চুলিখিনি একদম কিবা ধৰণৰ হৈ আছে কালিলৈকে মানে মনটো ইমান বেয়া লাগি আছিলে নহয় কালি পৰহিৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ কালিতো দেখিলে কালি অকণমান দেখাইছিলোঁ হস্পিটেললৈ গৈছিলোঁ যে কালি মানে কি হ'ল ৰাতিপুৱা মানে ৰাতি নহয় ৰাতিপুৱা 5টা বজাত পেচাব কৰিলে তাৰপৰা 6টামান বজাত ক'লে লেট্ৰিন লাগিছে লেট্ৰিন তেতিয়াৰ পৰা মানে পেট বিষাইছে বুলি কৈ লেট্ৰিন কৰিলে পেটটো দিলে সোমা মই ভৰাই দিম নহয় তো আজি মানে ভাল পাইছে আৰু দেই আজি মানে ভাল পালত আৰু কন্দা মেলা চব ষ্টাৰ্ট কৰিছে কালি মানে গাটো বেয়া আছিলে যে চব ঠাণ্ডা হৈ আছিলে তাই কি কৰিছিলোঁ তাৰপৰা আজি মানে সেই খং আৰু এইয়াতো মই ভয় সেইকাৰণেতো মই কৰি দিব লৈছিলোঁ তুমি আকৌ কেলৈ কৰিব লাগে মই কৰ্তা হে হিন্দী শিকিছে আজিকালি মে কৰ্তা হে মে আমুকটো হেৰি কৰোঁ কি কিবা এটা বৰ বেলেগকৈ কয় দিয়ে মই ক'ব নোৱাৰিছোঁ তো এতিয়া আজি মানে তাই ভাল পোৱা দেখি মানে মনটো ইমান ভাল লাগিলে তো আমি সেইকাৰণে পোলাও ছোৱালীজনী মানে ক'বলৈ দিয়া নাই মানে পোলাও বনাইছোঁ আৰু চিকেনৰ গ্ৰেভি লোকেল চিকেন আৰু চিকেন পোলাও তো যাওঁ এতিয়া খাবলৈ ভোক লাগিছে এতিয়া 12টামান বাজিলে তো মানে মই আজি কাম বন আজি দেওবাৰ যে সেইকাৰণে গোটেই কালিতো কৰা নহ'লে বন্ধ আছিলে যদিও আজি গোটেই চাফা কৰোঁতে অকণমান টাইম লাগি গ'ল মোৰ ভাগত তো এতিয়া যাওঁ ভোক লাগিছে একো মানে ভালকৈ ফ্ৰেছ কৰাই ল'লোঁ গা চা ধুৱাই ল'লোঁ আৰু গৰম পানীয়ে কালিৰ পৰা তাতে আৰু এটা ইম্পৰ্টেণ্ট কথা এল'ভেৰা জেল লগাইছিলোঁ কালি তাই চুলিত তো সেইকাৰণে মানে আজি ধুবলগীয়া হ'ল আৰু এল'ভেৰা জেল জ্বৰৰ কাৰণে মানে বহুত বেছি ভাল যদি মানে হোম ৰেমেডি আৰু ঘৰতে মানে যদি মানে ধৰক দৰৱটো নাই ইমাৰ্জেঞ্চি হৈছে ৰাতিয়ে জ্বৰ উঠিছে তো কি কৰিব তেতিয়া একদম এল'ভেৰা জেল যদি তালুত লগাই দিয়ে মানে জ্বৰ মানে কমে আৰু লাহে লাহে সেনেকৈ লগাই থাকিব লাগে তেতিয়া জ্বৰটো মানে নিয়ন্ত্ৰণলৈ আহি গৈ থাকে তো একদম মানে বেষ্ট মানে হেৰি আৰু আপোনালোকে দৰৱ এভেইলেবল নাথাকিলে বা ডক্টৰৰ ওচৰলৈ যাবলৈ কেতিয়াবা আমাৰ দিগদাৰ হৈ যায় ন আমি মানে লগালগ ডক্টৰ নাপাওঁ বা ৰাতি যেনিবা হ'ল তেতিয়া কি হ'ব তো সেই তাইকো মানে এল'ভেৰা জেল লগাই থাকিলোঁ কালি তো আজি ভাল পাই গ'ল মানে দৰৱটো খুৱাব লাগিব বাৰু কিন্তু ইমাৰ্জেঞ্চিৰ কাৰণে এল'ভেৰা জেলে বহুত বেছি কাম দিয়ে মই এনেকৈ লগাওঁ মানে এল'ভেৰা জেল সৰুৰ পৰা লগাইছে এনেকৈ জ্বৰ উঠিলে আপোনালোকেও হেৰি কৰিব মানে লগাই চাব একদম হোম ৰেমেডি আৰু এটা কি কৰিলোঁ আগতে যে কয় যে এনাইহঁতে তেল কাঁহৰ বাতি মাৰিবলগীয়া ভৰিটো তেনেকৈ মিঠাতেল লগাই হেৰি কৰিলোঁ তেনেকৈ বহুতখিনি জ্বৰ কমি গ'ল তো আজি একদম পূৰা কালি হৈছিলে আজি ভাল হৈছে তো লেট্ৰিনো হৈছিলে তাই লেট্ৰিনৰ বমি হৈছিলে তো এতিয়া লেট্ৰিনটো হোৱা নাই বমিও হোৱা নাই যে বমি কালিয়ে ভাল হৈ গ'ল তো এতিয়া মনটো বহুত ভাল লাগি আছে তো ব্লগটো পৰহিৰ পৰা চলি আছে কি দেখালোঁ কি নেদেখালোঁ ক'ব নোৱাৰোঁ আৰু দেই কালিটোতো গম পায় এনেকুৱা কি অৱস্থা হ'ল তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ তো বাই আৰু কি খাইছোঁ এইটোতো দেখাব লাগিব অকণমান পিছত দেখাম কিন্তু মই ইয়াতে আপোনালোকক সামৰণি মাৰি থওঁ আৰু যিসকল লোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে তেওঁলোককো ধন্যবাদ আৰু যিসকল লোকে চেনেলটো লাইক কৰিছে মানে ভিডিঅ'টো লাইক কৰিছে কমেণ্ট কৰিছে শ্বেয়াৰ কৰিছে তেওঁলোকলৈও বহুত ধন্যবাদ আৰু যিসকলে চাইছে তেওঁলোকলৈও ধন্যবাদ তো নতুনকৈ যিসকল আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব বাই আকৌ লগ পাম এটা নতুন ব্লগৰ লগত আজি মানে ব্লগটো মানে কিবাকিবি নিচিনাকৈ দিলোঁ কিন্তু বহুত ইম্পৰ্টেণ্ট কথা এটা কৈ গ'লোঁ আৰু আপোনালোকক যে এল'ভেৰা জেল লগাব লাগে